হনুমান চালিসাৰ মাহাত্ম্য কি নতুবা আমি হনুমান চালিসা কিয় পঢ়িব লাগে আহকচোন আজিৰ এই ভিডিঅ'টোত তাকে আলোচনা কৰো হনুমান চালিসা হৈছে 1600 শতিকাত সন্ত তুলসী দাসে ৰচনা কৰা এক বিখ্যাত মন্ত্ৰ তেওঁ ভগৱান হনুমানক প্ৰশংসাৰ বাবে ভগৱান হনুমানৰ সাহস শক্তি প্ৰজ্ঞা আৰু ভগৱান ৰামৰ প্ৰতি থকা ভক্তিৰ বিৱৰণ এই চালিসাখনত আছে হনুমান চালিসা নামটোৱে কোৱাৰ দৰে হনুমান চালিসা হৈছে 40টা কাব্যিক পদেৰে গঠিত গীত আৰু ইয়াৰ উদ্দেশ্য হৈছে অসীম ধনাত্মক শক্তি প্ৰজ্ঞা আৰু অশুভ ধ্বংসকাৰী দেৱতা ভগৱান হনুমানক প্ৰশংসা আৰু আমন্ত্ৰণ হনুমান চালিসাই আপোনাক আপোনাৰ ভয় দূৰ কৰাত সহায় কৰে বেয়াক আঁতৰাই ৰাখে ইতিবাচক ভাৱ সৃষ্টি কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল জীৱনৰ বাধাসমূহ অতিক্ৰম কৰিবলৈ আপোনাক অতি প্ৰয়োজনীয় আভ্যন্তৰীণ শক্তি প্ৰদান কৰে প্ৰতিদিনে ৰাতিপুৱা বা যেতিয়াই নিম্ন বা ভয় অনুভৱ হয় তেতিয়াই হনুমান চালিসা আবৃত্তি কৰাটো বাঞ্ছনীয় প্ৰতি শনিবাৰে কোনো হনুমান মন্দিৰত গৈ হনুমান চালিসা পাঠ কৰি কলা মচুৰ দাইল আৰু সিন্দুৰ মিহলি কৰি বেলপাতৰ মালা আৰু তিলৰ তেল দি ভগৱান হনুমানক আমন্ত্ৰণ কৰি এই ঐশ্বৰিকতাৰ আশীৰ্বাদ পোৱাটো উত্তম আজিৰ এই ভিডিঅ'টোত আমি অসমীয়াত হনুমান চালিসাৰ গীতৰ কথা আৰু ইয়াৰ উপকাৰিতা কেতিয়া পঢ়িব ইয়াৰ অৰ্থ আৰু বহুতো কথা আলোচনা কৰিবলৈ ওলাইছো অসমীয়াত হনুমান চালিসা আৰম্ভ কৰাৰ আগতে বিবেচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা কিছুমান আছে হেয়া হল হনুমান চালিসা পুৱা বা গধূলি পাঠ কৰিব পাৰি ৰাতিপুৱা গা ধুই তাৰ পিছত হনুমান চালিসা আবৃত্তি কৰক সন্ধিয়া পঢ়িব বিচাৰিলে হাত ভৰি ভালদৰে ধুব লাগে কাৰণ হনুমান চালিসা পাঠ কৰিলে প্ৰভু হনুমানে আপোনাৰ সকলো সমস্যা সমাধান কৰিবলৈ আহে বুলি বিশ্বাস কৰা হয় যদি আপুনি নিয়মিতভাৱে ৰাতিপুৱা 108 বাৰ এই শাৰীবোৰ জপ কৰে মঙ্গলবাৰ আৰু শনিবাৰ হনুমানক সন্তুষ্ট কৰিবলৈ সৰ্বোত্তম হিন্দু গ্ৰন্থ আৰু তেওঁলোকৰ যুগ পুৰণি পৰম্পৰা অনুসৰি মঙ্গলবাৰ হনুমান ভগৱান পূজাৰ আদৰ্শৰ দিন এবাৰ আৰম্ভ কৰিলে 21 দিনৰ বাবে পাঠ চলি থাকিব লাগে তুলসী দাস কেইবাখনো বিখ্যাত ৰচনাৰ সুৰকাৰ তেখেতে স্থানীয় ভাষাৰ অৱধি ভাষাত ৰামায়ণৰ পুনৰাবৃত্তি মহাকাব্য ৰামচৰিত মানসৰ ৰচনা হিচাপে পৰিচিত সংস্কৃত মূল ৰামায়ণৰ ৰচক বাল্মীকিৰ পুনৰ্জন্ম হিচাপে তুলসী দাসে জীৱনকালত প্ৰশংসা লাভ কৰিছিল মৃত্যুৰ আগলৈকে তুলসী দাসে বাৰাণসী চহৰত বাস কৰিছিল বাৰাণসীৰ তুলসী ঘাটৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে তেওঁ বাৰাণসীত হনুমানক উৎসৰ্গিত সংকটমোচন হনুমান মন্দিৰ প্ৰতিষ্ঠা কৰিছিল যিটো ঠাইত তেওঁ হনুমানক দেখা পোৱা ঠাইত থিয় হৈ আছিল বুলি বিশ্বাস কৰা হয় তুলসী দাসে ৰামায়ণৰ লোকনাট্য অভিযোজন ৰামলীলা নাটক আৰম্ভ কৰিছিল হিন্দী ভাৰতীয় আৰু বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে তেওঁ প্ৰশংসা লাভ কৰিছে হনুমান যিজন হিন্দু দেৱতাক প্ৰাৰ্থনা কৰা হয় তেওঁ হৈছে ভগৱান ৰামৰ প্ৰখৰ ভক্ত আৰু ৰামায়ণৰ কেন্দ্ৰীয় চৰিত্ৰ বানৰসকলৰ ভিতৰত সেনাপতি হনুমান ৰাক্ষস ৰাজা ৰাৱণৰ বিৰুদ্ধে যুদ্ধত ৰামৰ যোদ্ধা আছিল ভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাত বিশেষকৈ হিন্দু ধৰ্মত হনুমানৰ এই কৃতিত্ব বহু পৰিমাণে উদযাপন কৰা হয় তেওঁ প্ৰায় কিছুমান ভক্তি পৰম্পৰা অনুসৰি পূজাৰ পাত্ৰ হৈ পৰে আৰু হনুমান মন্দিৰৰ নামেৰে জনাজাত বহু মন্দিৰত প্ৰধান দেৱতা তেওঁ 7টা চিৰঞ্জীৱী ভিতৰত এজন অৰ্জুনৰ ৰথত মহাভাৰতত হনুমান তেওঁৰ ধ্বজা হিচাপে দেখা যায় হনুমান চালিসাৰ উপকাৰ কি হনুমান চালিসাৰ আবৃত্তি আৰু চিন্তা চৰ্চাই ব্যক্তিক কেইবাটাও উপকাৰ প্ৰদান কৰে যেনে ভয় অতিক্ৰম কৰা হনুমান চালিসাই সাহস জগাই তোলা আৰু ব্যক্তিক ভয় আৰু উদ্বেগ দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয় ই মানুহৰ সংকল্প শক্তিশালী কৰে আৰু নিৰ্ভীকতাৰ অনুভূতি প্ৰদান কৰে অশুভৰ পৰা সুৰক্ষা হনুমান চালিসা জপ কৰিলে নেতিবাচক শক্তি আৰু অশুভ শক্তিৰ বিৰুদ্ধে সুৰক্ষামূলক ঢালৰ সৃষ্টি হয় বুলি কোৱা হয় ই আধ্যাত্মিক কবচ হিচাপে কাম কৰে আৰু কু অভিপ্ৰায়ক দূৰ কৰাত সহায় কৰে ধনাত্মক শক্তি হনুমান চালিসাৰ আবৃত্তি ধনাত্মক কম্পনৰ সৃষ্টি কৰে আৰু ই ইতিবাচক পৰিৱেশৰ পোষকতা কৰে ই আত্মাক উন্নতি কৰে আৰু সুস্থতাৰ অনুভূতি বৃদ্ধি কৰে আভ্যন্তৰীণ শক্তি হনুমান চালিসা আভ্যন্তৰীণ শক্তি আৰু স্থিতিস্থাপকতা প্ৰদান কৰা বুলি জনা যায় ই ব্যক্তিক দৃঢ়তা আৰু ধৈৰ্যৰে প্ৰত্যাহ্বান আৰু বাধাৰ সন্মুখীন হোৱাত সহায় কৰে ভক্তি আৰু সংযোগ নিয়মিতভাৱে হনুমান চালিসা জপ কৰিলে ভগৱান হনুমানৰ সৈতে মানুহৰ ভক্তি আৰু সংযোগ গভীৰ হয়
ই আধ্যাত্মিক বন্ধন গঢ়ি তোলে আৰু ঐশ্বৰিক উপস্থিতিৰ অনুভূতি সহজ কৰি তোলে। উন্নত মনোযোগ আৰু একাগ্ৰতা। হনুমান চালিচাৰ ছন্দময় আবৃত্তি একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। হনুমান চালিচাই ব্যক্তিক সৎ আৰু গুণী জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। আশীৰ্বাদ আৰু কৃপা। ভক্তসকলে বিশ্বাস কৰে যে আন্তৰিকতা আৰু ভক্তিৰে হনুমান চালিচা পাঠ কৰিলে তেওঁলোকে ভগৱান হনুমানৰ আশীৰ্বাদ আৰু কৃপা আকৰ্ষণ কৰিব পাৰে, যিয়ে তেওঁলোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। মন কৰিবলগীয়া যে হনুমান চালিচাৰ সুফল ব্যক্তিগত আৰু ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে। এই পবিত্ৰ গীতৰ আবৃত্তিৰ জৰিয়তে ভগৱান হনুমানৰ সৈতে যি বিশ্বাস, ভক্তি আৰু ব্যক্তিগত সংযোগ স্থাপন কৰা হয় তাতেই প্ৰকৃত সাৰমৰ্ম নিহিত হৈ আছে। হনুমান চালিচাৰ অলৌকিকতা কি? হনুমান চালিচাৰ আবৃত্তিৰ বাবে বিভিন্ন অলৌকিক অভিজ্ঞতা আৰু আশীৰ্বাদৰ আশংকা কৰা লাখ লাখ ভক্তই শ্ৰদ্ধা কৰে। এই অভিজ্ঞতাসমূহ বিষয়ভিত্তিক আৰু গভীৰভাৱে ব্যক্তিগত হ'লেও ইয়াত হনুমান চালিচাৰ অলৌকিকতাৰ সৈতে সাধাৰণতে জড়িত কেইটামান দৃষ্টান্ত উল্লেখ কৰিব বিচাৰিছো। বাধা অতিক্ৰম কৰা। বহু ভক্তৰ মতে ভক্তি আৰু বিশ্বাসেৰে হনুমান চালিচা পাঠ কৰিলে তেওঁলোকৰ জীৱনত অতিক্ৰম কৰিব নোৱাৰা যেন লগা বাধাবোৰ অতিক্ৰম কৰাত সহায় কৰা হৈছে। প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজেৰে খোজ কাঢ়িবলৈ আৰু সমাধান বিচাৰিবলৈ ইয়াক প্ৰায়ে এক শক্তিশালী হিচাপে দেখা পোৱা যায়। শাৰীৰিক আৰু মানসিক নিৰাময়। কিছুমান ব্যক্তিয়ে নিয়মীয়াকৈ হনুমান চালিচা আবৃত্তিৰ জৰিয়তে শাৰীৰিক আৰু মানসিক নিৰাময়তাৰ অভিজ্ঞতা লাভ কৰা বুলি দাবী কৰে। হনুমান চালিচাই ৰোগ উপশম কৰে, স্বাস্থ্য ঘূৰাই আনে আৰু দুখ কষ্টৰ পৰা সাহস দিয়ে বুলি বিশ্বাস কৰা হয়। ঐশ্বৰিক সুৰক্ষা। ভক্তসকলে প্ৰায়ে বিশ্বাস কৰে যে হনুমান চালিচা জপ কৰিলে ঐশ্বৰিক সুৰক্ষা পোৱা যায়। ই ব্যক্তিক দুৰ্ঘটনা, দুৰ্ভাগ্য আৰু নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা কৰি নিৰাপত্তা আৰু নিৰাপত্তাৰ অনুভূতিৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। কামনা পূৰণ। বহু লোকে হনুমান চালিচা আবৃত্তিৰ বাবেই নিজৰ আন্তৰিক ইচ্ছা পূৰণ কৰা বুলি কয়। তেওঁলোকৰ মতে তেওঁলোকৰ ইচ্ছা আৰু প্ৰাৰ্থনা পূৰণ হৈছিল, সেয়া জীৱনৰ ব্যক্তিগত, পেছাদাৰী বা আধ্যাত্মিক দিশৰ সৈতে জড়িত নহওক কিয়। আধ্যাত্মিক জাগৰণ। হনুমান চালিচা আবৃত্তি কৰাটো প্ৰায়ে আধ্যাত্মিক সংযোগ গভীৰ কৰাৰ আৰু আধ্যাত্মিক বৃদ্ধিৰ অভিজ্ঞতাৰ মাধ্যম হিচাপে দেখা যায়। ভক্তসকলে দাবী কৰে যে তেওঁলোকে গভীৰ আধ্যাত্মিক অভিজ্ঞতা লাভ কৰিছিল, য'ত আছিল দৰ্শন, উচ্চ অন্তৰ্দৃষ্টি আৰু ঐশ্বৰিক উপস্থিতিৰ অনুভূতি। ঈশ্বৰৰ হস্তক্ষেপ। কিছুমান ব্যক্তিয়ে এনে কিছুমান দৃষ্টান্ত বৰ্ণনা কৰে য'ত তেওঁলোকে বিশ্বাস কৰে যে হনুমান চালিচা জপ কৰি থাকোঁতে কৰা তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ আপাত দৃষ্টিত অলৌকিক হস্তক্ষেপ বা সমকালীনতাৰ জৰিয়তে দিয়া হৈছিল। এই অভিজ্ঞতাবোৰ যে ব্যক্তিগত আৰু ব্যক্তিগত বিশ্বাস আৰু বিশ্বাসৰ মাজত শিপাই আছে সেই কথা বুজাটো গুৰুত্বপূৰ্ণ। হনুমান চালিচাৰ বাবে আৰোপ কৰা অলৌকিক কাৰ্যসমূহ ব্যক্তিৰ মাজত ভিন্ন হয় আৰু ইয়াৰ তাৎপৰ্য ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে। হনুমান চালিচাৰ শক্তি নিহিত হৈ আছে নিজৰ ভক্তি মজবুত কৰা, বিশ্বাস জগাই তোলা আৰু ভগৱান হনুমানৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষমতাত। বন্ধুসকল, 16শ শতিকাত সন্ত তুলসীদাসে ৰচনা কৰা আটাইতকৈ শক্তিশালী মন্ত্ৰ হনুমান চালিচা। হনুমান চালিচাই বহু লোকক বহু সমস্যা দূৰ কৰাত সহায় কৰে, যেনে বেয়াৰ পৰা সুৰক্ষা, ইতিবাচক শক্তি, ভয় অতিক্ৰম কৰা, আভ্যন্তৰীণ শক্তি, শক্তিশালী মনোনিৱেশ, আধ্যাত্মিক বৃদ্ধি আদি। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল তেতিয়াহ'লে এবাৰ জয় হনুমান বুলি লিখিব। এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।